ছাত্ৰ-ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত তোমালোকলৈ বুলি ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ বিপুল অনুৰোধত তোমালোকৰ অনুৰোধ ৰক্ষা কৰি মই আজি ভিডিঅ'সমূহ তোমালোকৰ মাজলৈ আনিবলৈ পুনৰ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোক সকলোকে ভগৱন্তৰ কৃপাত কুশলে আছা। আজি মই 10ম শ্ৰেণীৰ তোমালোকক ইতিমধ্যে মই কেইবাটাও পাঠৰ ওপৰত পাঠদান কৰিছোঁ, লগতে প্ৰশ্ন উত্তৰসমূহো লিখাই দিছোঁ। তাৰ তোমালোকক লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আজি মই তোমালোকক পঢ়াবলৈ লোৱা পাঠটি হৈছে প্ৰশস্তি। তোমালোকৰ কিতাপৰ পৃষ্ঠা নম্বৰ 9 থকা আৰু পদ্যাংশৰ 3 থকা প্ৰশস্তি কবিতাটি তোমালোকক পঢ়াবলৈ মই আগবাঢ়িছোঁ। কবিতাটিৰ কবি হৈছে ৰঘুনাথ চৌধাৰী। পোনপ্ৰথমতে কবিতাটি পঢ়িবলৈ যাওঁতে প্ৰথমতে মই তোমালোকক আগতেই কৈছোঁ, আমি কবিতাটিয়ে কি কৈছে সেইটো বাৰে বাৰে পঢ়িব লাগিব, যাতে আমি পঢ়ি থাকোঁতেই আমি ইয়াৰ কিছু নহয় কিছু হ'লেও বুজিবলৈ আয়ত্ত কৰিব পাৰোঁ। এতিয়া চাবা, প্ৰশস্তি কবিতাটি প্ৰথমতে মই তোমালোকৰ ওচৰত এবাৰ পাঠ কৰি দিম, তাৰপিছত তোমালোকক মই ইয়াৰ প্ৰতিটো বাক্যৰ অৰ্থ বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰশস্তি। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ টলমল। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। উঠে তৰুত শিৰে শিৰে বন বিহংগৰ ছন্দ ভৰা সুমধুৰ তান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। কৰি দীৰ্ণ জৰা জীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহা কালৰাত্ৰি। উঠা হে ঋত্বিক ধ্যানে অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। মোহন কীচক বেণু অনাহত ছন্দে, গাই মহামহিনৰ গান। মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ, সুন্দৰৰ কৰা ৰূপ ধ্যান। এতিয়া আহা, আমি কবিতাটি পঢ়াৰ পিছত আমি প্ৰথমতে কবি ৰঘুনাথ চৌধাৰীদেৱৰ বিষয়ে থুলমূলকৈ যিকেইটা নাজানিলে নহয় সেই কথা আমি জানি থোৱাটো ভাল। তাৰ কাৰণে মই তোমালোকৰ ইয়াত বৰ্ডত লিখি থৈছোঁ, আমি সেইখিনি এবাৰ চালে আমি গম পাম। প্ৰশস্তি কবি ৰঘুনাথ চৌধাৰী। এতিয়া আমি প্ৰথমতে চাব লাগিব কবি পৰিচয়। এইটো চাবা, জন্ম 1879 চন, বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত। তেখেতৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী আৰু তেখেতৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হ'ল সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমল্লিকা, মনাই বৰাগী। পছতীয়া হৈছে তেখেতৰ গল্প সংকলন। আৰু তেখেতে 1935 চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে 1968 চনত। এতিয়া আমি এখেতক অৰ্থাৎ ৰঘুনাথ চৌধাৰীদেৱক বিহগী কবি বুলিও জানো। কিয় জানো জানানে? তেখেতে যিসমূহ লিখিছিলে, তেওঁৰ ৰচনাসমূহ প্ৰায়খিনি প্ৰকৃতিৰ ৰিলেটেড, অৰ্থাৎ তেওঁ চৰাই চিৰিকটিক ভিত্তি কৰিয়েই কবিতাসমূহ লিখিছিলে, সেইবাবে তেওঁক বিহগী কবি বুলি কোৱা হয়। এতিয়া আমি এটা কথা চাব লাগিব, প্ৰশস্তি বুলি কওঁতে প্ৰশস্তি কবিতাটিৰ এই প্ৰশস্তি শব্দটিৰ অৰ্থ কি? প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা কৰা বা গুণানুকীৰ্তন কৰা। আৰু এই প্ৰশস্তি কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে চিৰ সুন্দৰৰ আৰাধনা কৰিছে। এতিয়া মই তোমালোকক কবিতাটি পঢ়ালে তোমালোকে গম পাবা। এতিয়া তোমালোকে চাবা, ইয়াৰ প্ৰথম 4 শাৰী, উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি।
এই প্ৰথম চাৰি শাৰী যি শব্দ অৰ্থ সেইকেইটা মই তোমালোকলৈ লিখি থৈছোঁ তোমালোকে এবাৰ চালে কবিতাটিৰ প্ৰথম চাৰি শাৰী তোমালোকে বুজি পাবলৈ চেষ্টা কৰিব পাৰিবা ইয়াত চাবা প্ৰথম চাৰি শাৰীত আছিলে উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা উষাহ বেলি কুমকুম প্ৰসাদন সামগ্ৰী বিশেষ ৰঞ্জিলে পোহৰ কৰিলে বসুধা পৃথিৱী দশোদিশ বুলি ক'লে আমি নিশ্চয় জানো পূব পশ্চিম উত্তৰ দক্ষিণ বায়ু অগ্নি ঈশান নৈৰিত অধ উধ নৱকিশলয় অৰ্থাৎ ন কুঁহিপাত চামৰ চোৱৰ পহুৰ নেজৰ মুঠা এইটো হৈছে প্ৰথম চাৰি শাৰীৰ শব্দ অৰ্থ উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা দশোদিশ উদ্ভাসিত কৰি অৰ্থাৎ ৰাতিপুৱাৰ যি সূৰ্য উদয় হোৱাৰ আগৰ সময়কণৰ কথা কৈছে যে প্ৰকৃতি সূৰ্য উদয় হোৱাৰ আগত প্ৰকৃতিৰ ইমানেই ধুনীয়া আকাশখন তোমালোকে চাবা ইমানেই ধুনীয়া এটা ৰং হয় যে হেঙুল বৰণৰ গতিকে কৈছে যে সেই ৰঙে কুমকুম ৰাগে কুমকুম প্ৰসাধন সামগ্ৰী বিশেষ আৰু ৰঞ্জিলে বসুধা পোহৰাই তুলিলে পৃথিৱীক দশোদিশ উদ্ভাসিত কৰি দশোদিশ পোহৰাই তুলিছে ৰাতিপুৱাৰ যি সূৰ্যৰ সেই হেঙুলীয়া কিৰণ সেই যে ৰাতি গোটেই পৃথিৱীখনকে ধৰি দশোদিশ উদ্ভাসিত কৰি তুলিছে নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি নৱ কিশলয় দলে অৰ্থাৎ ন কুঁহিপাতবোৰেও চামৰ ধুলাই চামৰ মানে চোৱৰ চৰাই চোৱৰ পহুৰ নেজৰ মুঠা অৰ্থাৎ আমি যেতিয়া তোমালোকে নিশ্চয় দেখিছা পূজা আদি কৰোঁতে আমি যেতিয়া বা দিওঁ চোৱৰ পহুৰ নেজৰ মুঠাৰে আমি এনেদৰে বা দিওঁ অৰ্থাৎ পবিত্ৰ কামত আমি ব্যৱহাৰ কৰোঁ ঠিক ইয়াত কবিয়ে চোৱৰ পহুৰ লগত চামৰ ধুলাই বুলি কৈছে অৰ্থাৎ চোৱৰ পহুৰ লগত কবিয়ে ইয়াত ক'ব বিচাৰিছে যে নৱ কিশলয় দলে অৰ্থাৎ ন কুঁহিপাতবোৰেও যেন প্ৰকৃতিক আদৰি আনিছে চামৰ ধূলা যেনেকৈ চামৰ আমি চোৱৰ পহুৰ নেজৰ মুঠাৰে যেনেকৈ পবিত্ৰ অনুষ্ঠানবিলাকত আমি বা দিওঁ ঠিক তেনেদৰে ন কুঁহিপাতবিলাকেও কি কৰিছে প্ৰকৃতিক যেন আদৰি আনিছে কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ আনন্দত প্ৰাণ তলমল আৰু কবি কি হৈছে চিত্তহাৰী অৰ্থাৎ মন প্ৰাণ হৰিণীয়া কবি কিহে হৰি নিছে ফুল্ল কুসুমৰ ফুলি থকা ফুলবিলাকে কবিৰ মন প্ৰাণ হৰি নিছে আনন্দত প্ৰাণ তলমল কবিৰ যেন আনন্দৰ কোনো সীমা নাই অৰ্থাৎ তোমালোকে এটা কথা মন কৰিবা চাবা ৰাতিপুৱাৰ যি বতাহজাক মৃদু মৃদু বতাহজাক বলে সেই বতাহজাক যেতিয়া সূৰ্য উদয় হোৱাৰ আগমুহূৰ্তত আকাশখন একদম কালাৰটো কিমান ধুনীয়া হয় আকাশৰ ৰংটো ইমান ধুনীয়া হয় আৰু তেতিয়া কি হয় সৰু সৰু বতাহজাকত কি হয় ন কুঁহিপাতবিলাকেও যেন প্ৰকৃতিক আদৰি আনিছে সেই বতাহতে হালি 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 প্ৰকৃতিক যেন আদৰি আনিছে তোমালোকে নিজে অনুভৱ কৰা প্ৰকৃতিৰ সেই সৌন্দৰ্যৰ কথা আৰু কবিৰ মনত কি হৈছে মন প্ৰাণ হৰি নিছে সেই ফুলি থকা ফুলবিলাকে আনন্দত প্ৰাণ তলমল অৰ্থাৎ কবিৰ আনন্দৰ সীমা নোহোৱা হৈ গৈছে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল অৰ্থাৎ আমি জানো যে আমি পূজা কৰোঁতে কেতিয়াও ৰবাব ফুল আমি নিদিওঁ পূজাত কেতিয়াও ৰবাব ফুল ব্যৱহাৰ নহয় বিভিন্ন ধৰণৰ আমি ফুল দিওঁ কিন্তু ৰবাব ফুল আমি কেতিয়াও পূজাত নিদিওঁ কিন্তু ইয়াত কবিয়ে কৈছে যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল যদিও উপেক্ষিত অৰ্থাৎ আমি যদিও পূজাত ব্যৱহাৰ নকৰোঁ ৰবাব ফুলক কিন্তু সেই ৰবাব ফুলেও প্ৰকৃতিৰ এই সৌন্দৰ্যত ৰখি থকা নাই প্ৰকৃতিক যেন সেই ৰবাব ফুলেও আদৰি আনিবলৈ চেষ্টা কৰিছে উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টান উঠে তৰু মানে গছ আৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টান গছৰ ডালে ডালে কি হৈছে বন বিহংগ অৰ্থাৎ চৰাই চিৰিকটিৰ যি সুমধুৰ গীত সুমধুৰ টান জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান কি কৈছে আকাশে বতাহে ধ্বনিত হৈছে চিৰ সুন্দৰৰ আবাহনে গীত অৰ্থাৎ ওখ ওখ গছ লতা আদিটো চৰাই চিৰিকটি চন্দ্ৰভৰা সুমধুৰ টানৰ মাজতো চন্দ্ৰভৰা গীতৰ মাজতো কবিয়ে শুনিবলৈ পাইছে আকাশে বতাহে যেন ধ্বনিত হৈ আছে চিৰ সুন্দৰৰ আবাহনে গীত
কৰি দীৰ্ণ জৰা জীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহা কালৰাত্ৰি উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। এতিয়া আমি এই চাৰি শাৰীত থকা শব্দ অৰ্থসমূহ এবাৰ চাই লওঁ আহা। দীৰ্ণ অৰ্থাৎ ভাগি ছিগি যোৱা, পুঞ্জীভূত সঞ্চিত, ক্লেদ গেলা মলযুক্ত পানী, ঋত্বিক পুৰোহিত, কৃষক বেণু কৃষক বাঁহ আৰু তন্দ্ৰালস শ্ৰান্ত অৰ্থাৎ ক্লান্ত। কৰি দীৰ্ণ জৰা জীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহা কালৰাত্ৰি অৰ্থাৎ সকলো আৱৰ্জনা প্ৰদূষিত উপাদান এই সকলোবোৰ আঁতৰাই সূৰ্যই কি কৰে পোহৰাই তোলে। অৰ্থাৎ নিশাৰ আন্ধাৰ ভেদি এই আৱৰ্জনাসমূহক নিশাৰ আন্ধাৰৰ লগত তুলনা কৰিছে। নিশাৰ আন্ধাৰ ভেদি সূৰ্যই কি কৰে সকলো পোহৰাই তোলে আৰু সেই আলোকতে সকলো নিমগ্ন হয় নিজ নিজ লক্ষ্যৰ সমাপ্তিত। এতিয়া চাবা মানুহৰ জীৱন দুখ যন্ত্ৰণাৰে জৰ্জৰিত নহয় জানো, আৰু মায়া মোহে সেইবোৰ কি কৰিছে দুগুণে বৃদ্ধি কৰিছে। আৰু এই অন্ধকাৰময় যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ কেৱল সম্ভৱ চিৰ সুন্দৰৰ আৰাধনাৰ মাজেদিহে। সেয়েহে কবিয়ে কৈছে যে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। অমৃতৰ পুত্ৰ বুলি কবিয়ে কাক সম্বোধন কৰিছে? অমৃতৰ পুত্ৰ বুলি কবিয়ে মানৱ জাতিক অৰ্থাৎ মানুহক সম্বোধন কৰিছে যে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। ইয়াত কৈছে যে চিৰমুক্তি মানুহৰ জীৱনৰ লক্ষ্য আৰু সেইকাৰণে কবিয়ে কি কৈছে অমৃতৰ পুত্ৰ সম্বোধনেৰে চিৰ সুন্দৰ অৰ্থাৎ পৰম সত্তাৰ ধ্যান কৰিবলৈ কবিয়ে অনুৰোধ জনাইছে। এতিয়া আমি আহিছোঁ লাষ্ট শেষৰ কেইটা শাৰীলৈ। মোহন কৃষক বেণু অনাহত ছন্দে গাই মহা মহিমৰ গান মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। অৰ্থাৎ ইয়াত মোহন কৃষক বেণু মানে কৃষক বাঁহ, কৃষক হৈছে কৃষক বাঁহৰ কথা কৈছে। মোহন কৃষক বেণু অনাহত ছন্দে গাই মহামহিমৰ গান। কবিয়ে কি কৰিছে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। অৰ্থাৎ নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ অৱসাদ মায়া মোহ ত্যাগ কৰাৰ কথা কবিয়ে ক'ব বিচাৰিছে। এতিয়া চাবা মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী আৰু এই দুদিনীয়া মায়ামোহত বন্দী হয় সেই কথা আমি কি কৰোঁ পাহৰি পেলাওঁ। মানুহে জাগতিক মায়ামোহত এনেদৰে সোমাই পৰে যে মানুহে পাহৰি যায় যে মানুহৰ জীৱন দুদিনীয়া বুলি। সেয়েহে কবিয়ে ইয়াত ক'ব বিচাৰিছে যে মুক্তি প্ৰাপ্তিহে মানৱৰ আচলতে কি হয় ধ্যান হয়। সেয়েহে আমি এই কথা পাহৰিব নালাগে যে আমাৰ জীৱন দুদিনীয়া। সেয়েহে কি কৰিব লাগে মানুহে এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজেৰেহে আমি চিৰ সুন্দৰক কি কৰিব পাৰোঁ আৰাধনা কৰা উচিত। অৰ্থাৎ আমি চিৰ সুন্দৰক আৰাধনা কৰিলে আমি মুক্তিৰ পথ লাভ কৰিবলৈ আমাৰ সহজ হৈ পৰে। আৰু কবিয়ে সেয়েহে মানুহক অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰি এই চিৰ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আৰাধনা কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি গোটেই কবিতাটি পঢ়ি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে এই কবিতাটি প্ৰকৃতিৰ গুণানুকীৰ্তন কৰিছে। প্ৰশস্তি অৰ্থাৎ প্ৰকৃতিক গুণানুকীৰ্তন কৰি কবিতাটো লিখিছে আৰু ইয়াত কি কৰিছে কবিয়ে এজন অদৃশ্য শক্তিৰ কথা কবিতাটিত আওপকীয়াকৈ ক'বলৈ গৈছে। গতিকে আশা কৰিছোঁ তোমালোকে নিশ্চয় আজি এই শ্ৰেণীটোৰ পৰা ফলপ্ৰসূ হ'বা আৰু অনাগত দিনত মই তোমালোকৰ ইয়াৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ মই সুস্বপ্নাই তোমালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।